আজিৰ ভিডিঅ'টোত আমি এমপ্লয়ী প্ৰভিডেণ্ট ফাণ্ড অৰ্গেনাইজেশ্যন বা EPFৰ যোনটো UAN নাম্বাৰ হয় সেইটো এক্টিভেশ্যন সম্পৰ্কে কথা পাতিম। লগতে KYC কেনেদৰে কৰে, প্ৰফাইল কেনেদৰে আপডেট কৰে তাৰ বিষয়ে কথা পাতিম। ইয়াৰ বাবে আপোনালোকে এই ৱেবছাইটটোত আহিব, ডেছক্ৰিপশ্যনত লিংক থাকিব আৰু লিংকৰ পাছত আপোনালোকে এক্টিভ UAN দেখিছে নহয়, ইয়াতে ক্লিক কৰি দিব আৰু ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ নতুন এটা পেজ খোল খাই আহিব। একেবাৰে চিম্পুল হয়। ইয়াত আপোনালোকে দেখিছে আপোনালোকৰ যোনটো কোম্পানীয়ে প্ৰভাইড কৰা UAN নাম্বাৰ, আপোনাৰ আধাৰ নাম্বাৰ দেখিছে নহয়, সকলোবিলাক ডেট অফ বাৰ্থ, মোবাইল নাম্বাৰ আৰু এই কেপচাটো ভৰাই আপুনি তলত চাওক অথেণ্টিকেট বুলি পাব। এই ডিক্লেৰেশ্যনটো টিক কৰি ল'ব খালি, তাৰপাছত আপোনালোকে গেট অথেণ্টিকেট পিন এইটোত আপোনালোকে ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পাছত আপোনাৰ নতুন পেজ এটা খোল খাই আহিব, তাত আপোনাৰ ডিটেইলছখিনি লিখা থাকিব আৰু তলতে আপোনাৰ আধাৰ লিংকেড যোনটো মোবাইল নাম্বাৰ বা আপুনি যোনটো মোবাইল নাম্বাৰ প্ৰভাইড কৰিছে তাত এটা OTP আহিব আৰু এই OTPটো ভৰাই আপোনালোকে OTPটো ভেলিডেট আৰু এক্টিভ UAN য'ত লিখা আছে তাতে ক্লিক কৰি দিব। আৰু এইটো আপোনালোকৰ যিসকলৰ EPFত একাউণ্ট আছে সেইসকলৰ বাবে ইম্পৰ্টেণ্ট হয়। ইয়াতে চাওক আপোনালোকৰ যোনটো UAN নাম্বাৰ সেইটো এক্টিভ হৈ গ'ল বুলি লিখা আহিছে আৰু লগতে আপোনাৰ যোনটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ তাত আপোনাৰ এটা মেছেজ যাব, তাত আপোনাৰ যোনটো ফাৰ্ষ্ট টাইমৰ কাৰণে আপুনি ইউজ কৰিবলগীয়া পাছৱৰ্ড সেইটো আপোনাক তাত দি দিয়া হ'ব। আৰু ইয়াত আমি হোমত ক্লিক কৰিম। হোমত ক্লিক কৰাৰ পাছত এনেদৰে আহিব পপআপখন। ইয়াতে আপোনাৰ UAN নাম্বাৰটো দিব আৰু আপোনাৰ মোবাইলত যোনটো পাছৱৰ্ড আহিছে সেই পাছৱৰ্ডটো ইয়াত ফিল কৰিব আৰু তাৰপাছত আপোনালোকে কেপচাটো ফিল কৰিব আৰু তাৰপাছত আপোনালোকে চাইন ইনত ক্লিক কৰি দিব। আৰু ইয়াৰ পাছত ঠিক আপোনালোকৰ এনেদৰে আহিব এটা পেজ। ইয়াতে আপোনাৰ মোবাইলত এটা OTP যাব, সেই OTPটো ফিল কৰিব, কেপচাটো ভৰাব আৰু ছাবমিটত ক্লিক কৰিব। ছাবমিটত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ ইয়াত আহিব আপোনাৰ অল্ড পাছৱৰ্ড যোনটো আপোনাৰ মোবাইলত আহিছে আৰু নিউ পাছৱৰ্ডত আপুনি এটা নিজেই পাছৱৰ্ড ক্ৰিয়েট কৰি ল'ব, যোনটো মই ছাইড স্ক্ৰীণত আপোনালোকক দেখাই দিছোঁ। আৰু তাৰপাছতে ডিক্লেৰেশ্যনটো টিক কৰি আপোনালোকে তলত যোনটো গেট আধাৰ OTP আছে তাতে ক্লিক কৰিব। আৰু আধাৰ OTPটো অহাৰ পাছত আধাৰ OTPটো ইয়াত পেষ্ট কৰিব আৰু চেঞ্জ পাছৱৰ্ডত আপোনালোকে ক্লিক কৰি দিব। একদম সাধাৰণ হয়। আপোনালোকে যদি UAN নাম্বাৰ আপোনালোকৰ হাতত আছে, আপোনালোকে যদি ক'ৰবাত চাকৰি কৰে তেনেহ'লে আপোনালোকে ঠিক এনেদৰে UAN নাম্বাৰটো এক্টিভ কৰি ল'ব। ইয়াৰ পাছত আমি পুনৰবাৰ লগ ইন হ'ব লাগিব। লগ ইনৰ কাৰণে ক্লিক ইয়াতো লগ ইন লিখা আছে দেখিছে, ইয়াতে ক্লিক কৰিব। আপোনাৰ যোনটো হোম পেজ হয় সেইটো খুলিব। ইয়াতে UAN নাম্বাৰ আপুনি নতুনকৈ যোনটো পাছৱৰ্ড দিছে সেইটো ভৰাব, কেপচা ভৰাব, চাইন ইনত ক্লিক হ'ব। প্ৰচেছ একে হয়। আপোনাৰ আকৌ OTP আহিব এটা ভেৰিফিকেশ্যনৰ কাৰণে, সেইটো OTPটো আপোনালোকে ফিল কৰিব, মই ইয়াত দেখুওৱা নাই। আৰু ইয়াৰ পাছত আমাৰ কাম আহিলে আমি কৰিব লাগিব কি eKYC। আমাৰ যোনটো KYC হয় সেইটো আমি কমপ্লিট কৰিব লাগিব। KYC কিছুমানৰ অলৰেডি পেন কাৰ্ডটো হৈ থাকে, যদি হৈ নাথাকে তেনেহ'লে আপোনালোকে বেংক KYC, পেন KYC, পাছপৰ্ট থাকিলে পাছপৰ্টৰ KYC সকলোবিলাক আৰু ইয়াত কৰিবই লাগিব। আৰু বেংকটো বিশেষকৈ মেণ্ডেটৰী হয়, কাৰণ বেংকটো যদি আপুনি আপডেট নকৰে বা KYC নকৰে তেনেহ'লে আপুনি PFৰ পৰা, প্ৰভিডেণ্ট ফাণ্ডৰ পৰা আপুনি পইচা উইথড্ৰ কৰিব নোৱাৰে। মই বেংক KYCটো আপোনালোকক দেখাই দিছোঁ। নামটো আহিলে বেংক একাউণ্ট নাম্বাৰটো লিখিব, কনফাৰ্ম বেংক একাউণ্ট কৰিব আৰু IFCটো দি IFCটো দেখিছোঁ ন, IFC কোডটো দি আপোনালোকে চাৰ্চ IFC কৰি দিব। দেখিলে ভেৰিফাই IFC। ভেৰিফাই IFCত আপোনালোকে যেতিয়া ক্লিক কৰিব তেতিয়া আপোনাৰ যোনটো বেংক ব্ৰাঞ্চ হয় সকলোবিলাক IFCটো ভেৰিফাই হৈ যাব। দেখিলে দেখাই দিছে ইয়াতে কোন বেংক হয় কি কথা। তাৰপাছত আপোনালোকে ড্ৰপ ডাউন মানে অলপ তলত আহিব আৰু এই ডিক্লেৰেশ্যনটো টিক কৰি ছেভত ক্লিক কৰিব আৰু ছেভত ক্লিক কৰাৰ পাছতে আপোনালোকৰ এটা নতুন পেজ খোল খাব। আপোনালোকে চাই যাওক ভিডিঅ'টো, দেখিলে নতুন পেজ এটা খোল খালে। ইয়াতে আপোনাৰ বেংকৰ ডিটেইলছটো থাকিব আৰু এটা আপোনাৰ মোবাইলত OTP আহিব, সেই OTPটো দি আপোনালোকে ছাবমিটত ক্লিক কৰি দিব। আপোনাৰ ইয়াত বেংক KYC হৈ গৈছে অলৰেডি। যদি পেন আৰু পাছপৰ্ট কৰিব লগা থাকে তেনেহ'লে কৰি ল'ব আৰু দুদিনমান টাইম লাগিব পাৰে, সপ্তাহ দিন লাগিব পাৰে এইকেইটা এপ্ৰুভ হওঁতে। দেখিছে নহয় ইয়াত এপ্ৰুভ বুলি লিখা আছে ওপৰটোত পেন কাৰ্ডটোত। বাৰু আজিৰ ভিডিঅ'টো ইমানেই। যিসকলৰ প্ৰয়োজন তেখেতলোকৰ বাবে ভিডিঅ'টো শ্বেয়াৰ কৰি দিব আৰু যদি চেনেলত নতুন তেনেহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। বাৰু আজিলৈ আহোঁ, ধন্যবাদ। জয় আই অসম।